অকণমান ভিতৰলৈ সোমাই যাব বিচাৰিম। আমি বহু কথাই কৈ যাম। বাইদেউ অকণমান আহক, কথা পাতিম। ক'ৰ পৰা আহিছে বাইদেউ আপুনি? নমস্কাৰ, মই লখিমপুৰৰ নাৰায়ণপুৰৰ পৰা আহিছোঁ। নাৰায়ণপুৰৰ পৰা। কি চাকৰি লাভ কৰিছে আপুনি? মোৰ হাইস্কুল টেটত। হাইস্কুল। কেনেদৰে আপুনি কেনেকুৱা এই মুহূৰ্তটো আপোনাৰ কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে, বুজাব নোৱাৰোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আমাৰ গোটেই হাইস্কুল শিক্ষক সন্থাৰ হয়, টেট উত্তীৰ্ণ শিক্ষক সন্থাৰ হয়, তেখেতক বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাক এই জীৱন যুদ্ধত আগবাঢ়ি যাবলৈ যিটো আমাক সহায় কৰিলে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু লোক আছে, অকণমান মই জানিব বিচাৰিম, অকণমান কথা পাতিম। কি চাকৰি লাভ কৰিছে আপুনি? মই আসাম কামাণ্ড পাইছোঁ। আসাম কামাণ্ড? হয় ছাৰ। কেনেকৈ পালে আপুনি? চাকৰিটো কেনেকৈ সম্ভৱ হ'ল? হয় ছাৰ, যিভাগে কষ্ট কৰিছিলোঁ সেইভাগে মই সফল হৈছোঁ, আৰু কষ্ট কৰাৰ কাৰণে ভাল লাগিছে। আৰু অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ যে ইমান নিকা পদ্ধতিৰে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে কাৰণে। চাকৰিটোৱে কেনেকৈ সহায় কৰিব তোমাক? কেনেকৈ সহায় কৰিব গোটেই ঘৰখনক? চাকৰিটোৱে মোৰ বহুত সপোন আছিল, চাকৰি এটা পোৱা। চাকৰিটো লৈ এতিয়া মোৰ মা দেউতা দাদা আছে ঘৰত, সকলোকে চোৱা চিতা ভালকৈ কৰিব লাগিব, তেনেকৈ আছে। ঘৰত কোন কোন আছে? ঘৰত মোৰ মা আৰু দাদা আছে। দাদাই কিবা কৰে? দাদাই চাকৰি কৰে কোৰ্টত। দাদাই কৰে? হয় ছাৰ। ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ইয়ালৈ সেইসকল লোক আহিছে যিসকলে চাকৰি লাভ কৰিছে। আপুনি ক'ৰ পৰা আহিছে দাদা? মই শিলচৰ কাছাৰ পৰা আহি আছোঁ। চাকৰি পাইছে? হয়, চাকৰি পাইছে। মই একচুৱেলি আপোনাৰবিলাকে গম পায় যে HPC হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন এটাৰ ডাঙৰ এটা আছিলে, প্ৰব্লেম আছিলে। এইটো আজি হিমন্ত বিশ্ব ডাঙৰীয়া এটা ইমান ডাঙৰ এটা পদক্ষেপ ল'লে যে HPC এমপ্লয়ীবিলাকে আজি 24গৰাকী স্কিল ডেভেলপমেণ্টত আজি এপইণ্টমেণ্ট দিব। সেইকাৰণে আজি HPC গোটেই ফেমিলিবিলাকৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ওচৰত আপোনাৰ ইহঁতে HPC 24জনে আজি 24জনে স্কিল ডেভেলপমেণ্টত পাব আজি। আৰু মই কথা পাতিব চেষ্টা কৰিম অকণমান। ক'ৰ পৰা আহিছে আপুনি? মই ধুবুৰীৰ পৰা আহিছোঁ। কি চাকৰি লাভ কৰিছে? মই কামাণ্ডো বেটেলিয়ানত। কামাণ্ডো বেটেলিয়ান? কেনেকৈ পালে চাকৰিটো? ছাৰ, এইটো বহুত পৰিশ্ৰমৰ ওপৰত পাইছোঁ। আৰু স্বচ্ছ নিকা হোৱাৰ কাৰণে আমি গৰীব মানুহ দুখীয়া ল'ৰাবিলাক পাইছোঁ। আৰু ইয়াত কি নাম? মোৰ নাম শ্বহীদুল ইছলাম। শ্বহীদুল ইছলাম। ঘৰ ধুবুৰী। ঘৰৰ পৰিৱেশ কেনেকুৱা? মা দেউতাৰ কি কৰে? এইবিলাক কৃষি কাম কৰে আৰু কামলা দিয়ে। চাকৰিটোৰ প্ৰয়োজন আছিলে ঘৰত? হয়, মোৰ এইটো চাকৰি বহুত প্ৰয়োজন আছিল। এতিয়া আৰু পাইছোঁ, মোক বহুত আনন্দিত হৈ আছোঁ। সেইটো আৰু ক'ব মোৰ ভাষা নাই। আৰু বাইদেউ আপুনি ক'ৰ পৰা আহিছে? ধুবুৰীৰ পৰা। আপুনি কি এপইণ্টমেণ্ট এটা নিব আহিছে নে আপুনিও চাকৰি পাইছে? হা? কাৰ হৈ? আপোনাৰ 46 বছৰ হৈছে। কি চাকৰি লাভ কৰিছে আপুনি? চকীদাৰ। চকীদাৰ? আপুনি ইমান বয়সত চাকৰি লাভ কৰিছে, কেনেকুৱা অনুভৱ আপোনাৰ? কেনেকুৱা লাগিছে? আমি নিজকে ভাল লাগিছে। আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি নিজক ধন্যবাদ দিছোঁ। আমি আৰু যে ইমান কম বয়সত আৰু কেইটা বছৰ আছে। আপুনি আগতে ইণ্টাৰভিউ দিছিলেনে? নাই, কিন্তু আমাৰ এই যে ভেঞ্চাৰ স্কুল যে ল'লে, আমাৰ যে পষ্টবিলাক বাকী থাকিল এইবোৰ